গগৈ ডাঙৰীয়াৰ পৰা অসমৰ ৰাইজে বহু আশা কৰি আছে। তেওঁ প্ৰত্যেকটো মুহূৰ্তত ২৬ৰ নিৰ্বাচনত যদি বিজেপিক আমি পৰাভূত কৰিব লাগে, জানিব লাগিব যে ভাৰতবৰ্ষৰ লগতে অসমতো কংগ্ৰেছ এটা বৃহৎ শক্তি, ডাঙৰ শক্তি, যি বিজেপিৰ সমূহ সমৰত যুদ্ধ কৰি পেলাই বিজেপিক পৰাভূত কৰিব পৰা এটা শক্তি। আৰু যদি ২৬ৰ নিৰ্বাচনত আমি একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজেপিক উৎখাত কৰিব, তেনে অখিল গগৈয়ে কিছু কথা টিভি মিডিয়াৰ সন্মুখত প্ৰত্যেকটো মুহূৰ্ততে কংগ্ৰেছ দলক সেৱা প্ৰতিপন্ন কৰি কিছু বক্তব্য ৰখা দেখি আহিছোঁ। মই PSC আমাৰ অসম কংগ্ৰেছৰ PSCৰ মেম্বাৰ। মই এবাৰ আমাৰ PSCৰ মেম্বাৰ হিচাপে মই এই কথাবিলাক প্ৰশ্ন উত্থাপন কৰিম। অহা দিনত অখিল গগৈ ডাঙৰীয়াৰ দলটোৰ লগত আমি কোনো ধৰণৰ মিতিৰালি কৰিব নালাগে, কাৰণ তেওঁ এফালে কয় এটা কৰে এটা। টিভি মিডিয়াত মিত্ৰতা বন্ধুত্বপূৰ্ণ কথাবিলাক টিভি মিডিয়াত নহয়, আৰু ইজনে সিজনক গালি পাৰি বন্ধুত্বপূৰ্ণ নহয়। এনেকুৱা হয়, বহু ঠাইত গ'লে বহু ৰাইজে আমাক কয় যে তেওঁ কাৰোবাৰ এজেণ্ট হিচাপে কাম কৰিছে নেকি। গতিকে এই গোটেই কথাবিলাক মই সভাপতি ডাঙৰীয়াকো অৱগত কৰাম, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াকো অৱগত কৰাম, আৰু PSCটো আমি সজোৰে উত্থাপন কৰি কংগ্ৰেছ দলক প্ৰত্যেকটো মুহূৰ্তত তেখেতে বিভিন্ন ধৰণে কটু সমালোচনা কৰিব। এই সমালোচনাবিলাক অসম কংগ্ৰেছৰ কৰ্মীসকলে সহজভাৱে নলয়, আৰু এই কথাখিনি মই এইবাৰ PSCত উত্থাপন কৰিম, যাতে অহা দিনত অখিল গগৈ ডাঙৰীয়াৰ দলটোক বাহিৰত ৰাখি পেলাই আমি নিৰ্বাচনত অৱতীৰ্ণ হওঁ। এতিয়া ৰাইজে প্ৰত্যক্ষ কৰি আছে তেওঁ কি ৰাজনীতি কৰিব গৈছে। এনেকুৱাও বহু ৰাইজে কৈছে, তেওঁ যিবিলাক এলেকাত গৈছে তাৰ ৰাইজে কৈছে তেওঁক চাবলৈ আহিছোঁ, কিন্তু তেওঁ যে কাৰোবাৰ এজেণ্ট হৈ পেলাই কাম কৰি আছে আমি ধৰিব পাৰিছোঁ। গতিকে ৰাইজেও তেনেকৈ কৈছে। গতিকে এই কথাবিলাক এইবাৰ PSC কমিটিৰ উত্থাপন হ'ব, আৰু অখিল গগৈ ডাঙৰীয়াৰ এই দলটোক আমি একাষৰীয়া কৰি অকলে কংগ্ৰেছ দলে আমাৰ বাকী দলবিলাকৰ লগত থাকি পেলাই আমি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে মই PSC কমিটিত উত্থাপন কৰিম। গগৈ ডাঙৰীয়াৰ পৰা অসমৰ ৰাইজে বহু আশা কৰি আছে। তেওঁ প্ৰত্যেকটো মুহূৰ্তত ২৬ৰ নিৰ্বাচনত যদি বিজেপিক আমি পৰাভূত কৰিব লাগে, জানিব লাগিব যে ভাৰতবৰ্ষৰ লগতে অসমতো কংগ্ৰেছ এটা বৃহৎ শক্তি, ডাঙৰ শক্তি, যি বিজেপিৰ সমূহ সমৰত যুদ্ধ কৰি পেলাই বিজেপিক পৰাভূত কৰিব পৰা এটা শক্তি। আৰু যদি ২৬ৰ নিৰ্বাচনত আমি একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজেপিক উৎখাত কৰিব, তেনে অখিল গগৈয়ে কিছু কথা টিভি মিডিয়াৰ সন্মুখত প্ৰত্যেকটো মুহূৰ্ততে কংগ্ৰেছ দলক সেৱা প্ৰতিপন্ন কৰি কিছু বক্তব্য ৰখা দেখি আহিছোঁ। মই আমাৰ অসম কংগ্ৰেছৰ PSCৰ মেম্বাৰ। মই এবাৰ আমাৰ PSCৰ মেম্বাৰ হিচাপে মই এই কথাবিলাক প্ৰশ্ন উত্থাপন কৰিম। অহা দিনত অখিল গগৈ ডাঙৰীয়াৰ দলটোৰ লগত আমি কোনো ধৰণৰ মিতিৰালি কৰিব নালাগে, কাৰণ তেওঁ এফালে কয় এটা কৰে এটা। টিভি মিডিয়াত মিত্ৰতা বন্ধুত্বপূৰ্ণ কথাবিলাক টিভি মিডিয়াত নহয়, আৰু ইজনে সিজনক গালি পাৰি বন্ধুত্বপূৰ্ণ নহয়। এনেকুৱা হয়, বহু ঠাইত গ'লে বহু ৰাইজে আমাক কয় যে তেওঁ কাৰোবাৰ এজেণ্ট হিচাপে কাম কৰিছে নেকি। গতিকে এই গোটেই কথাবিলাক মই সভাপতি ডাঙৰীয়াকো অৱগত কৰাম, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াকো অৱগত কৰাম, আৰু PSCটো আমি সজোৰে উত্থাপন কৰি কংগ্ৰেছ দলক প্ৰত্যেকটো মুহূৰ্তত তেখেতে বিভিন্ন ধৰণে কটু সমালোচনা কৰিব। এই সমালোচনাবিলাক অসম কংগ্ৰেছৰ কৰ্মীসকলে সহজভাৱে নলয়, আৰু এই কথাখিনি মই এইবাৰ PSCত উত্থাপন কৰিম, যাতে অহা দিনত অখিল গগৈ ডাঙৰীয়াৰ দলটোক বাহিৰত ৰাখি পেলাই আমি নিৰ্বাচনত অৱতীৰ্ণ হওঁ। এতিয়া ৰাইজে প্ৰত্যক্ষ কৰি আছে তেওঁ কি ৰাজনীতি কৰিব গৈছে। এনেকুৱাও বহু ৰাইজে কৈছে, তেওঁ যিবিলাক এলেকাত গৈছে তাৰ ৰাইজে কৈছে তেওঁক চাবলৈ আহিছোঁ, কিন্তু তেওঁ যে কাৰোবাৰ এজেণ্ট হৈ পেলাই কাম কৰি আছে আমি ধৰিব পাৰিছোঁ। গতিকে ৰাইজেও তেনেকৈ কৈছে। গতিকে এই কথাবিলাক এইবাৰ PSC কমিটিৰ উত্থাপন হ'ব, আৰু অখিল গগৈ ডাঙৰীয়াৰ এই দলটোক আমি একাষৰীয়া কৰি অকলে কংগ্ৰেছ দলে আমাৰ বাকী দলবিলাকৰ লগত থাকি পেলাই আমি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে মই PSC কমিটিত উত্থাপন কৰিম।